উদ্বোধনী অনুষ্ঠানত জুবিনক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি বিতৰণ কৰা হ'ব ৫,০০০ বিনামূলীয়া টিকট আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ আৰম্ভ হ'ব ৩০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত আইচিচিয়ে বিশেষ ব্যৱস্থা কৰিছে য'ত হঠাৎ মৃত্যুক আঁকোৱালি লোৱা অসমীয়া সাংস্কৃতিক আইকন জুবিন গাৰ্গক সংগীতৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব ইয়াৰ উপৰিও ৩০ ছেপ্টেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী খেলৰ বাবে গাৰ্গৰ অনুৰাগীক ৫,০০০ বিনামূলীয়া টিকট বিতৰণৰ ব্যৱস্থা কৰিছে এচিএ অসম ক্ৰিকেট সন্থাৰ বিষয়াসকলে জনোৱা মতে শিলচৰ চেম্বাৰ কোৱাৰৰ উপৰিও অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাকে ধৰি ৰাজ্যৰ বিশিষ্ট শিল্পীসকলে সংগীতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মুকলি সভাত ৪০ মিনিটৰ বিশেষ অনুষ্ঠান হ'ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে সোমবাৰে গুৱাহাটী ক্ৰীড়া সন্থাই এচিএৰ হৈ বিনামূলীয়া টিকট বিতৰণ কৰিব জানিব পৰা মতে পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত থকা জিএছৰ কাৰ্যালয়ত টিকট লাভ কৰিব পাৰিব উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৫২ বছৰ বয়সত হঠাৎ মৃত্যু হোৱা জুবিনৰ বাবে শোকত ম্ৰিয়মান ৰাজ্যবাসী ক্ৰীড়া বিশেষকৈ ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবেও জুবিন গাৰ্গে পৰিচিত আছিল আৰু কেইবাখনো প্ৰীতি ফুটবল আৰু ক্ৰিকেট খেলত অংশ লৈছিল সেয়ে তেওঁৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব